হঠাৎ যদি আপোনাৰ এনে পৰিস্থিতি হয় কি কৰিব আপুনি চাই লওক এবাৰ ভিডিঅটো। हेलो राइज नमस्कार वेलकम टू माय चैनल एडी ब्लॉग दरके के दे मेरा नाम अजित दे आज এটা আকৌ নতুন ভিডিঅ হতে আপোনালোক জাগনে নিশ্চয় পৰিস্থিতি জায়গাটো চাই লওক আপোনালোক কেনেকুৱা লাগছে এই জায়গাৰ পৰা আৰম্ভ কৰিছে হঠাৎ ভিডিঅটো আৰু জুনে জুনে গাড়ী শিকব না এনেকা আহিলে হলে একদম ফ্ৰীলি গাড়ী ৰেডি হ'ব এডি ভাল লগত আজি এটা নতুন সুন্দৰ কনসেপ্ট লৈছো ব্লগ তেলে আৰু গাড়ীখন আজি 10 দিনৰ এক্সপেৰিয়েন্স কি কয় মেডামে আজিলৈকে মানে এডি ভাই কিমান মানুহ পাইলট বনাই দিলে মানে হিচাপ নাই আৰু এতিয়া আমাৰ মেডাম আহি গৈছে মেডাম কেনেকুৱা লাগিছে আপোনাৰ 10 দিন মোৰ লগত ট্ৰেইনিং কৰিলে আৰু এই দিবাৰ লগত আপোনাৰ কিনেকুৱা এক্সপেৰিয়েন্স একদম খোলাম হলা কৈ দিয়া অন কেমেৰাত এনি প্ৰবলেম কিবা কি আছে কৈ দিয়া আৰু নামটো কৈ দিছো মান সুস্মিতা মেডাম হেল্ল' এভৰিৱান বহুত ভাল লাগিছে আসলতে অজিত দা মানুহজন আছে তেওঁ বহুত ৰখাল মানুহ মোৰ তেওঁক সেইটো কাৰণে ভাল লাগে আৰু মেইনলি মোক তেওঁ গাড়ী মই একচুৱেলি ভাবা নাছিলো যে ইমান সোনকালে শিকিব পাৰিম বুলি 10 দিন আজি মোৰ কমপ্লিট হৈছে আৰু 10 দিনত মই গোটেইখিনি অলমোষ্ট মানে ভিৰত চলোৱাৰ পৰা অকলে চলোৱাৰ পৰা বেক কৰাৰ পৰা গোটেইখিনি তেওঁ মোক শিকাই দিছে আৰু মোৰ গোটেইখিনি মানে অলমোষ্ট আই এম ভেৰি স্যাটিসফাইড বহুত সঁচা কৈছে তো আৰু অকলে আজি এতে বেক চেক কৰিব পাৰছে না ঘূৰাব আছে ৰবা মানে ইয়াত যদি পাৰিছা তুমি সবখিনি পাৰিবা আজি মোক অকলে তেওঁ এৰি দিছে আজি ফাৰ্স্ট টাইম অকলে এৰিছে ভয় লাগিছিল মোৰ কিন্তু মই পাৰিছো শুনিছেনে অন কেমেৰাত মানে ডাইৰেক্ট কৈ দিছে যদি কিবা আছে নেকি এনি প্ৰবলেম আৰু 10 দিন ক্লাছ আছে আৰু 10 দিনৰ আমাৰ ফুল এক্সপেৰিয়েন্স হ'ব কোট কেনেকা গাড়ী চলাব লাগি লাগে আজি কিন্তু কনসেপ্ট অলপ বেলেগ ঠিক আছে রাইজ হার গলিবা আমি এতিয়া ওলাই যাও প্রত্যেক দিনে প্রত্যেকজন নতুন নতুন মানুহ লগত ধুনিয়াকে মিলি জুলি গাড়ী কাই আছে নাই নাই প্ৰথম দিনৰ পৰাই বাৰু এৰি দিছে মানে প্ৰথম দিনৰ পৰাই মই ড্ৰাইভিং সিটত একচুয়ালি বহিছো মই ভাবিছিলো যে প্ৰথমতে যেতিয়া মই আহিছিলো শিকিবলৈ মই ভাবিছিলো যে মোক চাগে সাইডত বহি মোক তেনেকে তেওঁ শিকাব বাট তেনেকুৱা একো নহয় প্ৰথম দিনৰ পৰাই মোক তেওঁ ড্ৰাইভিং সিটতে বহুৱাইছে আৰু তেওঁ খালি ইনস্ট্রাকশন দি যায় যে অমুক কৰা भय लगছে নেকি নাই নাই ভয় একেবারে নাই লগা इसलिए तो हम दरके के जी दे आपका साइड में आज दे चलो ट्रेनिंग तो तलब जार्नी तो बेसी হয় मैडम आज আমি হারগুলি রাস্তা টেস্টিং কৰিলো এই 10 দিন 10টা রাস্তা আপুনি টেস্টিং কৰি কেনেকুৱা পালে মানে বহুত ভাল লাগিলে আমি একচুয়ালি সঁচাকে প্ৰথম দিনৰ পৰাই আমি বেলেগ বেলেগ ৰুটত গৈছো কোনো দিন একেটা ৰুটত আমি কন্টিনিউ কৰা নাই মানে ডেইলি মোৰ ট্ৰেনিংত এটা খুব ভাল কনসেপ্ট আছে আপোনালোকে ডেইলি নতুন নতুন ৰাস্তা এক্সপেৰিয়েন্স কৰক আৰু নতুন নতুন বস্তু হয় না নহয় আৰু অল একদম জালুকবাৰীৰ পৰা খানাপাৰাৰ পৰা ফুল ট্ৰেনিং গাড়ীখন গোটেই ঘূৰাব কামেখাৰ ৰাস্তাৰ পৰা গলি গলি সব গোটেইখিনি মানে তেওঁ কভাৰ কৰে আপোনালোকে আহিব পাৰে আৰু মই মোৰ বিশ্বাস আপোনালোকে আহিলে একদম খুব সোনকালে এজন ভাল ড্ৰাইভাৰ হ'ব পাৰিব পাপা আজি কাৰণে বাই 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 আকৌ এগলো ৰাইজ ডাইৰেক্ট মানে কি হাৰগুলিত মানে ইমানে মানে কমফৰ্ট জায়গা নহয় আপোনাক ইমানে কমফৰ্ট জায়গা আজি আপোনালোক কৈছিলো যে এটা টিপছ শিকাম মানে হঠাৎ আজিকালি কেতিয়াবা আপোনালোক প্ৰায় দেখা পায় মই আপোনাক কেইটামান ছবি দিছো এই ছবিকেইটা আপোনালোকে চাই ল'ব মানে হঠাৎ কেতিয়াবা যে গাড়ীখন পানীত পৰে তেতিয়া আপোনালোকে কি কৰিব পানীত পৰাৰ লগে লগে আপোনালোকৰ গাড়ীখনৰ মুভমেণ্টটো কেনেকুৱা হয় কোনটো অংশ আগে ডুব যায় আপোনালোকে চাই লওক দেখিছেনে গোটেইকেইখন গাড়ীৰে আগৰ অংশটো আগে ডুব যায় আৰু পিছফালে আপোনালোকৰ এটেক কৰিবৰ কাৰণে আপোনালোকে যিটো ভিতৰৰ মই যিখিনি প্ৰচেছ আপোনালোকক দেখাই দিছো কেনেকৈ খুলিব লাগে কেনেকৈ ভাঙিব লাগে গোটেইখিনি গাড়ীখন চাই লওক এই গাড়ীৰ সদায় মানে প্ৰথম যেতিয়া পানীত পৰিব আপোনালোকে পেনিক নহব ইমিডিয়েট পিছফালৰ পৰা ওলোৱাৰ কাৰণে প্ৰচেছ কৰিব আৰু এই বস্তুটো এটেক কৰি কেনেকৈ পিছফালৰ ইজি ভাঙিব পাৰি এই গাড়ীখন মই নেক্সন গাড়ীখনত দেখাই দিছো আপোনালোকে ধুনীয়াকৈ চাই লওক ধুনীয়াকৈ এখন নতুন নেক্সন মানে অটোমেটিক নেক্সন আৰু নেক্সনখন কাক শিকাইছো কেনেদৰে শিকাইছো দেখাইছো অলপ মানে ক'ব নালাগে আৰু টাটা মানে পুৰা টাটাই আৰু একদম পুৰা লুক চুক দেখিছে হোৱাইট গাড়ী মানে এনে অলপ বিউটিফুল আৰু আহি গ'ল আমাৰ বাবু নমস্কাৰ নমস্কাৰ অনিন্দ্ৰন কি নামটো অনিৰ্বাণ পাঠক আৰু ধুনীয়াকৈ আমি এতিয়া 15 দিন ধুনীয়াকৈ ট্ৰেইনিং কৰিলো মানে আজি 20 দিন আমাৰ লাষ্ট ট্ৰেইনিং হয়নে নহয় কাৰখন চলাই কেনেকুৱা হৈছে আৰু মোৰ লগত শিকি কেনেকুৱা লাগিল তোমাৰ এই 20 দিন কোৰ্সটো বহুত ভাল লাগিছে গাড়ীটো চলাই কিনে আৰু শিকিও বহুত ভাল লাগিছে আজি মই তোমাক কোনটো বস্তু শিকাইছো জানানে মানে হঠাৎ কিছুমান গাড়ী যেতিয়া পানীত পৰিব মানে কোনকিটা বস্তু পটকে মানে একশন ল'ব লাগে মানে প্ৰেজেন্স অফ মাইন্ড বুলি কয় মানে হঠাৎ নাৰ্ভাস হ'ব নালাগে তেওঁ গম পাইছে এই নাৰ্ভাস নহলে ক'ত কেনেকা সুইচ থাকে ক'ত কি থাকে কেনেকা ধৰণৰ সজুলি লগালে কি হ'ব এই বস্তুটো চাই লওক নে কি মানে আপোনালোকে জানে এইবিলাক মই অটোমেটিক আগৰ ভিডিঅ'বিলাক যদি চাইছে আপোনালোকে গম পাইছে নিশ্চয় আৰু এইটো আৰ মানে হৈছে ৰিভাৰ্স এন মানে হৈছে নিউট্ৰেল ডি মানে হৈছে ড্ৰাইভ হয়নে নাই বাবু
মজা আছে না গাড়ী চলাই বঢ়িয়া বহুত কমফৰ্টেবল হা বহুত কমফৰ্টেবল হঠাৎ যেতিয়া এনেকুৱা ধৰণৰ যেতিয়া আপোনালোকক ভিডিঅ' দিলোঁ ফুটেজ দিলোঁ চাই আপোনালোকে এনেকুৱা ধৰণৰ চিটুৱেশ্যন হ'লে আপোনালোকে কি কৰিব লাগিব প্ৰথমতে ক'ত কেনেকৈ কি চাব লাগিব আপোনালোকে অকণমান দেখাই মানে যেতিয়া আপোনালোকৰ গাড়ীখন হঠাৎ পানীত পৰে এই আগফালটো সদায় তলমু হ'ব আৰু পিছফালটো আপোনালোকৰ পুৰা এনেকুৱা ডাং খাই যাব ডাং খাই গ'লে আপোনালোকে কি কৰিব এনেকৈ মানে আগফালটোৰ পৰা যেতিয়া তলদি ডাউনত আহিব আৰু পিছফালে আপোনালোকে এনেকুৱা এই ফালটো আপোনালোকৰ বহুত দেৰিলৈকে ডাং খাই মিনিমাম আপোনালোকৰ 5 মিনিট পাব টাইম 5 মিনিটত আপোনালোকে নাৰ্ভাছ পেনিক নহ'ব প্ৰথম আপোনালোকে গ্লাছবিলাক খোলা লক খোলা যাব পাৰে আৰু কিছুমান আজিকালি অট'মেটিকৰ অলপ দেৰি কাম কৰে আপোনালোকে চাই ল'ব গ্লাছবিলাক যিহেতু বন্ধ থাকে এই কোণাবিলাকত এটেক কৰিব লাগিব কোণাবিলাক কেনেধৰণে এটেক কৰিব লাগিব এই যে আপোনালোকে চুইচটো দেখিছে চাওক এই চুইচটো 1 2 3 ঘাট আছেনে এই লাষ্টৰ এই চুইচটো ঘটমাই লওক আৰু এইডাল আপোনালোকে পূৰা উঠাই আনিব আৰু উঠাই আনি ইয়াত ওলাব পাৰিব দুইটা সিটতে আপোনালোকৰ এনে ধৰণৰ থাকিব আৰু সিটবিলৰ এই লকটো দেখিছেনে আপোনালোকে এই লকটো পুৰা জোৰকে টানিব পাৰিব আৰু আপোনালোকে জোৰকে যদি ইয়াত মাৰি দিয়ে তেতিয়াহ'লে আপোনালোকে গ্লাছখন খুলি পাৰিব আৰু পুৰা ইমিডিয়েট সিটটো ক্ৰছ কৰি পিছফালে আহি যায় আপোনালোকে এই দুটা সিটটো আপোনালোকে জানে এইটো লক আৰু এইটো লক যদি আপোনালোকে লগে লগে দিয়ে ফ্লেপটো হৈ যাব তেতিয়া আপোনালোকে প্ৰেছ পাব ডাইৰেক্ট এইখন গ্লাছৰ আপোনালোকে ভৰি দি পাৰে যেদি পাৰে যিমান জোৰকে পাৰে এইখন গ্লাছৰ কোণাত যদি মাৰি দিয়ে জলদি খোলা যাব আৰু কোনো ধৰণৰ অসুবিধা নাই আৰু এই সিটটো আপুনি যদি সাঁতুৰিবও নাজানে এই সিটটো আজিকালি ডাইৰেক্ট বহুত গাড়ীৰে আপোনাৰ পিছফালৰ সিটটো ইয়াত ধৰিলে ডাইৰেক্ট খোলা যায় বহুত গাড়ীৰ খোলা যায় যিহেতু ইয়াত লকটো থাকে দেখিছে এই লকটো দি ডাইৰেক্ট ফ্লেট কৰিব পাৰিব আৰু কিছুমান গাড়ীৰ কি হয় ইয়াত লক নাথাকে স্কুপ নাথাকে ডাইৰেক্ট সিটটো আপুনি দাঙি দি এৰি ওলাই লৈ পাৰিব ডাইৰেক্ট এই পজিশ্যনটো মানে আপোনাৰ খোলা যায় যদি আপোনাৰ ইমানখিনি কৰাত টাইম নাথাকে বা ধৈৰ্য নাথাকে লগে লগে আপুনি পটকে ওলোৱাৰ কাৰণে চেষ্টা কৰিব লাগে গতিকে পিছফালে ওলোৱাটো ইজি যিহেতু বহুত মানুহে কি কৰে আজিকালি ইমাৰ্জেঞ্চি কাৰণে ময়ো বহুত মানুহক এইটো টিপছ দিছোঁ আপোনালোকে এই ৰেঞ্জ পাত দেখিছেনে এই ৰেঞ্জ পাত সদায় ড্ৰাইভিং সিটৰ কাষত ৰাখিব লাগে কাৰণ বহুত সুবিধা হয় কিয় সুবিধা হয় আপোনাৰ হঠাতে যদি কোনোবাই আপোনাক পটককে এটেক কৰে এইখনে দি আপোনাৰ বা চোৰ তোৰ কৰে হাতখনত ধৰিব বা এইখনে এইডাল এতিয়া আপুনি যিকোনো গ্লাছ এখনত যদি আমি কোণাত এটেক কৰি যাওঁ তেতিয়াহ'লে জলদি গ্লাছখন ভাঙিব আপুনি ওলাই আহিব পাৰিব পটককে সেইকাৰণে এই হাতিয়াৰটো আপোনালোকে দেখিছেনে বাবু এই হাতিয়াৰটো সদায় নিজৰ লগত ৰাখিব লাগে নিজৰো চেফটি আজিকালি পৰিস্থিতি বেলেগটো যি চিটুৱেশ্যনে নহওক এইটো বস্তু বহুত কাম কৰে কাৰণ এজন যদি তোমাৰ চেইন এডাল পিন্ধি গ'লে অকণমান টান মাৰে কিন্তু এইডাল এদি তাক পটককে এটেক কৰিব নোৱাৰে কিন্তু যদি ডিগিত ৰাখি দিয়া তেতিয়া নহয় কিন্তু একচুৱেলি যেতিয়া আমাৰ নিজক বচাব লাগিব কিন্তু অস্ত্ৰ হাতত ল'ব লাগিব বা তুমি নিজে সাৱধান হ'ব লাগিব এনেধৰণৰ বিপদৰ পৰা আপোনালোকে এইডাল বস্তু ইয়াত সদায় ৰাখি থ'ব চেফটিৰ কাৰণে হয়নে না বাবু যদি কেতিয়াবা আপোনাৰ ধৰক কিবা বস্তু লগ হৈ গ'ল বা কিবা কাৰণে বল দিবৰ কাৰণে একো ইনষ্ট্ৰুমেণ্ট নাপায় বা দৰ্জাখনে জলদি খুলিব লাগে এইডাল এতিয়া আপোনালোকে যিকোনো জেগাত দিব আপোনাৰ খোলাই যাব বা গ্লাছ এখনে ভাঙিব লাগে তেতিয়াহ'লে সেই ইনষ্ট্ৰুমেণ্টটো আপুনি ভাঙিব পাৰিব যি নহওক আমি খাৰগুলিৰ পৰা আহিলে ধুনীয়াকৈ গোটেইখিনি কোৰ্চ আজি শিকাই দিলোঁ নে কি বাবু গোটেইখিনি বেছিক বস্তু আপোনাক ইমাৰ্জেঞ্চিৰ পৰা আদি কৰি গোটেইখিনি তোমাক দেখাই দিলোঁ এই 20 দিন আজি ক্লাছ বাই তোমাৰ লগত কেনেকুৱা লাগিল তোমাৰ মোৰ এক্সপিৰিয়েঞ্চ বহুতে ভাল লাগিছে বহুত মানে ভাল শিকাই তাতে হয় নেকি আৰু দমচম দিয়া নাই আৰু দেখাৰ নাম ৰচন কৰি থাকা থেংক ইউ নেকি আৰু এইফালে হৈছে গাড়ী চলাব মই আজি লাষ্ট ফিনিচিং কাৰণে লৈছোঁ আৰু আপুনি কেনেকুৱা পালে ইমান দিন ধুনীয়াকৈ বাবুক শিকাই দিলোঁ ট্ৰেইনিং কৰি কেনেকুৱা পালে ট্ৰেইনিংটো ঠিকেই আছে আজি আপোনালোকক ধুনীয়া মজা টিপছ দিলোঁ আপোনালোকে এনেকুৱা কাৰণ হওক যদি কেতিয়াবা হয় এইখিনি টিপছ লৈ আপোনালোকে অলপমান হ'লেও কিবা এটা সহায় হ'ব বুলি মই ভাবোঁ আৰু বাবুকো ধুনীয়াকৈ কেইটামান আজি ধুনীয়াকৈ টিপছ শিকাই দিলোঁ আপোনালোকে ইমান মৰম চেনেহ দিয়াৰ বাবে বহুত নমস্কাৰ আপোনালোকক ইমান বস্তা চিষ্টেম মৰম দি আছে লাইক কমেণ্ট শ্বেয়াৰ কৰি আছে আৰু ধুনীয়াকৈ মোৰ লাহে অলপমান মানে বেল বটনটো আপোনালোকে বজাই দি আছে গোটেই ভাল লাগিছে আৰু অলপ বেছিকৈ বজাব বহুত মানুহে মোৰ ভিডিঅ'বিলাক চাইছে কিন্তু বেল বটনটো দিয়া নাই কিন্তু অলপ দুখ লাগিছে যি নহওক কিবা ভাল বেয়া কমেণ্ট দিলে মোৰো আৰু ভিডিঅ' বনাব ভাল লাগিব আৰু যদি কিবা ভুল বেয়া ভাল হৈছে তাত এটা কমেণ্ট দিব নে কি হ'ব যদি কিবা অলপ ব্যতিক্ৰম হৈছে डरके आगे जी दे देखा वाला मिलेगे है कि नहीं डरके आगे जीत है आपका साइड में अजीत है आपका साइड में अजीत जिंदगी रिश्ता खत्म हो जाएगा लेकिन रोज खत्म नहीं हो जाएगा ये ड्राइवर का चैलेंज है जब ड्राइवर बन जाएगा ना जिंदगी किसी का साथ क्या होता है रिश्ता खत्म हो जाएगा लेकिन रोज खत्म नहीं होता है पेट्रोल खत्म हो जाता है लेकिन रोज खत्म नहीं होता है यही ड्राइवर का काम है ब्रह्मपुत्र चाक अपना ब्रह्मपुत्र एकदम धूली कली जीत फागुन मानी तो अपने जाने एकदम उन्मना फागुन पूरा भीड़ में घुस जाएगा घूरी मिले आई गलो बाबुर घर पल्टन बजार इतना राजमहल ना कि बाबू और पल्टन बजार जोने गाड़ी चलवा पारे बर्तमान तक और बेलेग जगह निबे ना कि बाबू हाँ ফুল এক্সপিৰিয়েঞ্চ এই দেখিছে না আৰু এইখন হৈছে এখন আৱাজ নাই টমটম গাড়ী জনে দেখিছে মানে ইয়াতে দেখিছেনে মেইন সমস্যা হৈছে টমটম না
বাবু পুৰা নিজৰ ঘৰক কেলে গলিত সোমাই দিব আৰু এইগিলা চাবা এডিকশ্যন নাই কেনে ধৰণৰ গিলা খাতৰা গলি এইটো ধুনীয়াকৈ ঘূৰি মেলি আহি গ'লো বাবুৰ ঘৰ আৰু ধুনীয়াকৈ বাবুৰ গাড়ী পাৰ্কিং কৰিব পাৰিলা ভাল লাগিল আৰু আপোনালোকে চাগে নিজৰ টিপছটো আজি এটা টিপছ দিলোঁ আৰু লগতে গাড়ী শিকোৱাৰ তেতিয়াহ'লে নে কি বাবু কেনেকুৱা লাগিল তোমাৰ খুবেই ভাল লাগিছে গতিকে আপোনালোকে অলপ মৰম চেনেহ কৰিব বেল বটনটো দিব আৰু ভাল বেয়া কমেণ্ট দিব নেক্সট ভিডিঅ'ত আকৌ লগ পাম জয় খাম বাই বাই নে কি বাবু বাই বাই কিবা ৰাখি ফোন কৰি